হেল্ল' গাইজ, আজি আমি আমাৰ পৰীক্ষাত সঘনাই আহি থকা এনচিয়েণ্ট আৰু মেডিয়েভেল বুকছ এণ্ড অথৰ্ছৰ কথা আলোচনা কৰিম। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হোৱাই আই এম এন এথিষ্ট। এই গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভগত সিং। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে জৱাহৰলাল নেহৰুৰ বিখ্যাত গ্ৰন্থ দুখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ্লিমছেছ অৱ দ্য ৱৰ্ল্ড হিষ্ট্ৰী আৰু ডিস্কভাৰী অফ ইণ্ডিয়া। ডিস্কভাৰী অফ ইণ্ডিয়া এই গ্ৰন্থখনৰ কথা আমাৰ আগৰ পৰীক্ষাত অহা দেখা গৈছে। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে মহাত্মা গান্ধীৰ বিখ্যাত গ্ৰন্থকেইখনৰ নাম কি কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিন্দ স্বৰাজ, হৰিজন, নৱজীৱন আৰু মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ। এইখন হৈছে মহাত্মা গান্ধীৰ আত্মজীৱনী, যিখন মোৰ সত্য অন্বেষণৰ কাহিনীৰূপে অমীয় কুমাৰ দাসে অসমীয়ালৈ অনুবাদ কৰিছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে সুভাষ চন্দ্ৰ বসুৰ বিখ্যাত গ্ৰন্থখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দ্য ইণ্ডিয়ান ষ্ট্ৰাগল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে এম এন ৰয়ৰ বিখ্যাত গ্ৰন্থখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্লেনিং ইন ইণ্ডিয়া। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে মতিলাল নেহৰুৰ বিখ্যাত গ্ৰন্থখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দ্য ভইচ অফ ফ্ৰীডম। ইকনমিক হিষ্ট্ৰী অফ ইণ্ডিয়া এই গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰমেশ সুন্দৰ দত্তই লিখিছিল। সৰোজিনী নাইডুৰ বিখ্যাত গ্ৰন্থ দুখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰকেন উইংছ আৰু গল্ডেন থ্ৰেছহল্ড। বাল গংগাধৰ তিলকৰ গ্ৰন্থকেইখন কি কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গীতা ৰহস্য, কৰ্ময়োগ শাস্ত্ৰ, দ্য আৰ্কটিক হোম অফ বেদাস আৰু তেওঁ লিখা দুখন মেগাজিন আছিল কেশৰী আৰু মাৰাঠা। কেশৰীখন মাৰাঠা ভাষাত আছিল আৰু মাৰাঠাখন ইংলিছ ভাষাত আছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিখ্যাত গ্ৰন্থকেইখন কি কি? ৰবীন্দ্ৰনাথ ঠাকুৰক কবিগুৰু আৰু বিশ্বকবি নামেৰে জনা গৈছিল। তেওঁ লিখা বিখ্যাত গ্ৰন্থকেইখন হৈছে হোম এণ্ড দ্য ৱৰ্ল্ড, গীতাঞ্জলি। এই গীতাঞ্জলিখনৰ বাবে 1913 চনত তেওঁ নোবেল বঁটা পাইছিল। সাহিত্যৰ ক্ষেত্ৰত নোবেল বঁটা পোৱা তেওঁ প্ৰথম ভাৰতীয় আছিল। ইয়াৰ উপৰিও গৌৰা, দ্য হোম কামিং, দ্য ক্ৰিচেণ্ট মুন এই গ্ৰন্থকেইখন লিখিছিল। ইয়াৰ উপৰিও আমাৰ নেশ্যনেল এন্থম জনগণ মন অধি তেওঁই লিখিছিল। আনন্দ মঠ নামৰ গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বংকিম চন্দ্ৰ চেটাৰ্জীয়ে লিখিছিল। এই আনন্দ মঠৰ পৰাই আমাৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমটো লোৱা হৈছে। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে আনহেপী ইণ্ডিয়া নামৰ গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লালা লাজপত ৰায়। য়ং ইণ্ডিয়া নামৰ সাপ্তাহিক কাকতখনৰ তেওঁ প্ৰতিষ্ঠাপক আছিল আৰু পাছলৈ মহাত্মা গান্ধীয়ে এই কাকতখন প্ৰকাশিত কৰিছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে বি আৰ আম্বেদকাৰৰ বিখ্যাত গ্ৰন্থখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনিহিলেশ্যন অফ কাষ্ট। তেওঁক ভাৰতীয় সংবিধানৰ পিতৃ বুলি কোৱা হয়। তেওঁ জাতিভেদ প্ৰথা আৰু ধনী দুখীয়াৰ মাজত থকা ভেদাভেদ আঁতৰাবলৈ সংবিধানৰ নীতি নিয়ম বনাই থৈ গৈছে আৰু সংবিধানত আৰ্টিকল প্ৰণয়ন কৰি থৈ গৈছে। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে দাদাভাই নৰজীৰ বিখ্যাত গ্ৰন্থখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল অফ ইণ্ডিয়া। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে চিত্তৰঞ্জন দাসৰ বিখ্যাত গ্ৰন্থখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইণ্ডিয়া এণ্ড ইণ্ডিয়ানছ। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিখ্যাত গ্ৰন্থকেইখন কি কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰিলিজিয়নছ এণ্ড কালচাৰ্ছ এণ্ড ইণ্ডিয়ান ফিলচফি। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ইণ্ডিয়া উইন্স ফ্ৰীডম। এই গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আবুল কালাম আজাদে লিখিছিল। ইণ্ডিয়া ডিভাইডেড নামৰ গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজেন্দ্ৰ প্ৰসাদে লিখিছিল। ৰামায়ণ কোনে লিখিছিল? ৰামায়ণ বাল্মীকিয়ে লিখিছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰামচৰিত মানস নামৰ গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তুলসীদাসে লিখিছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কালিদাসৰ বিখ্যাত গ্ৰন্থকেইখন কি কি? কালিদাসৰ বিখ্যাত গ্ৰন্থকেইখন হৈছে কুমাৰ সম্ভৱ, অভিজ্ঞানম শকুন্তলম আৰু মেঘদূত। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে বেদব্যাসৰ বিখ্যাত গ্ৰন্থকেইখন কি কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহাভাৰত আৰু ভাগৱত গীতা। গীতা গোবিন্দ নামৰ গ্ৰন্থখন কোনে লিখিছিল? গীতা গোবিন্দ নামৰ গ্ৰন্থখন জয়দেৱে লিখিছিল। কৌটিল্যই লিখা গ্ৰন্থখনৰ নামটো কি আছিল? তেওঁ লিখা বিখ্যাত গ্ৰন্থখনৰ নামটো আছিল অৰ্থশাস্ত্ৰ। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে পাণিনিৰ বিখ্যাত গ্ৰন্থখনৰ নামটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অষ্টাধ্যায়ী। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে পঞ্চতন্ত্ৰ গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিষ্ণু শৰ্মাই লিখিছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে বিশাখা দত্তৰ বিখ্যাত গ্ৰন্থখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুদ্ৰা ৰাক্ষস।
এই প্ৰশ্নটো আগৰ পৰীক্ষাত অহা দেখা গৈছে। ইয়াৰ উপৰিও আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে বাণভট্টৰ বিখ্যাত গ্ৰন্থখনৰ নামটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাদম্বৰী। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কালহানৰ বিখ্যাত গ্ৰন্থখনৰ নামটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজতৰংগিনী। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে হিউৱেন চাঙৰ বিখ্যাত গ্ৰন্থখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিউকি। এই গ্ৰন্থখনত আমাৰ কামৰূপৰ কথা উল্লেখ আছে। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে মেগাস্থানিছে লিখা বিখ্যাত গ্ৰন্থখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইণ্ডিকা। বীৰসেনৰ বিখ্যাত গ্ৰন্থখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৱৰত্ন। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে বুদ্ধচৰিত কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অষ্টঘোষে লিখিছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে হৰ্ষবৰ্ধনৰ বিখ্যাত গ্ৰন্থখনৰ নামটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰত্নাৱলী। এই প্ৰশ্নটোৱেই আজি আমাৰ MCQ চিৰিজৰ অন্তিমটো প্ৰশ্ন আছিল। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰি দিব।